এনেকুৱা অৱস্থা হ'ব বুলি মই কেতিয়াও ভাবা নাছিলোঁ। মাত্ৰ 15 দিন হৈছিলে তেখেতে গাড়ীখন কিনাৰ আৰু গাড়ীখন নম্বৰ প্লেটে এতিয়ালৈকে অহা নাছিলে, কিন্তু গাড়ীখনৰ আপোনালোকক দেখাব খুজি আছোঁ ইমান বেয়াকৈ ডেমেজ হৈ গৈছে ৰিয়াৰ ছাইডটো। তেখেতে কোৱা মতে গাড়ীখন যেতিয়া তেখেতে ঘৰৰ পৰা গাড়ীখন ওলাই আছিলে, যেতিয়া ৰিভাৰ্ছ কৰোঁতে গাড়ীখন পিছফালে লাগি এনেকৈ ডেমেজ হৈ গ'লে। অলৰেডি আমি গাড়ীখন ডিছমেণ্টেল কৰিলোঁ, ডিছমেণ্টেল কৰি চালোঁ যে তেখেতৰ ভিতৰটো পূৰা ডেমেজ হৈ গৈছে। খুব দুখ লাগে, কাৰণ নতুন গাড়ী এখন লৈয়ে যদি এনেকুৱা অৱস্থা হৈ যায়, কাৰণ গাড়ীখন জাষ্ট 15 দিন হৈছিলে। আৰু আপোনালোকৰ লগতো এনেকুৱা কণ্ডিশ্যন হৈছেনে কেতিয়াবা গাড়ী এখন লৈছে আৰু আপোনালোকে খুব যত্নত ৰখাৰ পিছতো কেতিয়াবা এনেকুৱা ধৰণৰ এক্সিডেণ্ট হৈ যায়, য'ত আপোনালোকে খুবেই মনত দুখ পায় আৰু আপোনালোকে উপায় নাই গাড়ীখন বনাবলগীয়া হৈছে। কিন্তু আমি কাষ্টমাৰক এইখিনি গেৰাণ্টি দিছোঁ যে নতুন গাড়ীখন যেনেকৈ তেখেতৰ লোৱাৰ টাইমত আছিলে ছেইম আমি বনাই দিম, কাৰণ আছাম উইলছত যিহেতু তেখেতে আহিছে আৰু আমাৰ আছাম উইলছত আমাৰ পেইণ্টিঙৰ কোৱালিটি আপোনালোকে দেখি আহিছে, কাৰণ আমি বেষ্ট অফ দ্য বেষ্ট যোনটো OEM ফেচিলিটি আৰু OEM টেকন'লজি ইউজ কৰি কালাৰ বনাই প্লাছ কালাৰ কৰে, তেনেকৈ আমি চিষ্টেম ফ'ল' কৰিয়ে কালাৰ এটা আমি বনাওঁ। আৰু আমাৰ পেইণ্ট বুথতো আপোনালোকক দেখাম কালাৰ হোৱাৰ পিছত গাড়ীখন আমি কেনেকৈ বনাই দিওঁ। কিন্তু এইখিনিয়ে কম গাইজ, আপোনালোকৰো গাড়ীখন যদি এনেকৈ কণ্ডিশ্যন হৈছে তেনেহ'লে আপোনালোকে কি কৰিছিলে আৰু কেনেকুৱা ধৰণৰ ছিচুৱেশ্যন ক্ৰিয়েট হৈছিলে আপোনালোকে জনাব।